অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন আৰু বিকাশৰ জয়ময় হৈছে অসমৰ উন্নতিৰ ক্ষেত্ৰত এগৰাকী সেৱক হিচাপে কাম কৰাৰ সুবিধা ভাৰতীয় জনতা পাৰ্টিৰ দলতে লাভ কৰিছোঁ। না চাওক, কোচাচুংচি জনগোষ্ঠী বৰ্তমান যি ধৰণে আমি ৰাজনৈতিকভাৱে চেটেলি বেটেলি হৈ পৰিছোঁ, সঠিক ৰাজনৈতিক এটা মঞ্চ আমি লাভ কৰা নাছিলোঁ কাৰণে আজিৰ তাৰিখলৈকে কোচাচুংচীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে। চাওক, ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন আৰু বিকাশৰ জয়ময় হৈছে তাৰ প্ৰতি লক্ষ্য কৰি কোচাচুংচি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰতো যিহেতুকে কমতাপুৰ নামাকৰণেৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে আৰু কোচাচুংচি উন্নয়ন পৰিষদখনকো নতুনকৈ গঠন কৰি দিছে। আগন্তুক অক্টোবৰ মাহত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখনো প্ৰেৰণ কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেই প্ৰতি লক্ষ্য ৰাখি জনগোষ্ঠীটোৰ লগতে অসমৰ উন্নতিৰ ক্ষেত্ৰত এগৰাকী সেৱক হিচাপে কাম কৰাৰ সুবিধা ভাৰতীয় জনতা পাৰ্টিৰ দলতে লাভ কৰিছোঁ। আজি তাৰ কাৰণে মই সঁচাকৈ খুবেই আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক তেখেতকো মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এটা সুবিধা প্ৰদান কৰি আগন্তুক দিনত তেওঁলোকৰ সৈতে এই অসমৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত যাতে সাৰথি হ'ব পাৰোঁ এগৰাকী সাধাৰণ সেৱক হিচাপে। না চাওক, কোচাচুংচি জনগোষ্ঠী বৰ্তমান যি ধৰণে আমি ৰাজনৈতিকভাৱে চেটেলি বেটেলি হৈ পৰিছোঁ, সঠিক ৰাজনৈতিক এটা মঞ্চ আমি লাভ কৰা নাছিলোঁ কাৰণে আজিৰ তাৰিখলৈকে কোচাচুংচীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে আৰু সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমাৰ পূৰ্বজ বা বৰ্তমানৰ যিসকল আমাৰ কোচাচুংচি জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলত থাকে, তেওঁলোকে আজি যি ধৰণে ৰাজনৈতিক ক্ষেত্ৰখনত যুদ্ধ কৰি হওক বা দায়িত্ব পালন কৰি হওক ৰাজনৈতিকভাৱে সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিছিল। মই দেখিছোঁ সেই ক্ষেত্ৰত তেওঁলোকে বহুত চেষ্টা কৰিছে আৰু সেই ক্ষেত্ৰত মই ভাবিছোঁ যে মোৰ ফালৰ পৰাও এই ৰাজনৈতিকৰ জৰিয়তে, কাৰণ কিয় সকলো সমস্যাবিলাকৰ সমাধান ৰাজনৈতিকভাৱেহে সমাধান হয় আৰু সেইকাৰণে মই ভাবিছোঁ যে আগন্তুক দিনত মই এই দলৰ পৰাই কেনেকৈ আমাৰ জাতি জনগোষ্ঠী বিভিন্ন অঞ্চলৰ উন্নয়ন বিকাশ সাধন কৰাৰ ক্ষেত্ৰত অংশীদাৰ হ'ব পাৰোঁ তাৰ কাৰণে মই নিশ্চিতভাৱে চেষ্টা কৰিম আৰু বিশেষভাৱে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে সমস্যাবিলাক এনেকুৱা এটা জটিল এটা সমস্যা হৈ আছে। আমি এটা সময়ত অৰাজনৈতিক চৰিত্ৰত আছিলোঁ, আমি কোনোবা এগৰাকী মন্ত্ৰীক লগ কৰিব গ'লেও আমাৰ অসুবিধা এটা হৈছিল, আমি যেতিয়া আমি তেওঁলোকক সাক্ষাৎকাৰ পোৱা নাছিলোঁ। কিন্তু এতিয়া ৰাজনৈতিক দলত যেতিয়া যোগদান কৰা হ'ল, দলীয়ভাৱে এই বিষয় প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যা আমি যেতিয়া সভা সমিতিবিলাকত কোৱাৰ সুবিধা প্ৰদান কৰিব, তেতিয়া আমি সেইবিলাক কথা উত্থাপন কৰি সেইবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মোৰ তৰফৰ পৰা মই চেষ্টা অব্যাহত ৰাখিম।